আমি এইটো ভিডিঅ'ত সেকেন্ড সেমিষ্টাৰ AEC ইংলিছ কমিউনিকেশ্যনৰ এখন কোশ্চিন পেপাৰ লৈ আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এখন কলেজৰ এই বৰ্ষতে 2026ত হৈ যোৱা এটা কোশ্চিন পেপাৰ তো এইটো আছিল কোশ্চিন পেপাৰ তো এই কোশ্চিন পেপাৰটো যেহেতু এই বৰ্ষতে হৈ গৈছে এইটো 20 তাৰিখত এক্সাম হৈ গৈছে তো যিসকলৰ ইতিমধ্যে AEC ইংলিছৰ এক্সাম হোৱা নাই তেওঁলোকৰ কাৰণে কিন্তু এই কোশ্চিন পেপাৰটো বহুত ইম্পৰ্টেন্ট হয় যেহেতু এই কোশ্চিন পেপাৰটো তোমালোকে সলিউশন কৰি দেখুৱাম আৰু এই কোশ্চিনৰ পৰাও তোমালোকৰ কমন বহুত আহিব তো তোমালোকে এই কোশ্চিন পেপাৰটো ভালদৰে চাই লোৱা তো এইটো আছিল কি যে 2026 যেহেতু তোমালোকে দেখিবলৈ পাইছা সেমিষ্টাৰ 2 এবিলিটি এনহান্সমেন্ট কোর্স এই কোশ্চিন পেপাৰটো যেহেতু 20 মেত হৈ গৈছে আৰু এইটো আছিল পেপাৰ কোড AEC 02000104 এইটো তোমালোক সকলোৰে একেই হয় পেপাৰ কোড ইংলিছ কমিউনিকেশ্যন ফুল মাৰ্ক 60 মাৰ্কৰ টাইমটো কিমান থাকে আধা ঘণ্টা থাকে তো 60 মাৰ্কৰ এক্সাম দিব লাগিব আৰু টাইমটো কিমান থাকিব আড়াই ঘণ্টাৰ ভিতৰহে তোমালোকে এক্সাম দিব লাগে এইটো আছিল কি যে এবিলিটি এনহান্সমেন্ট কোর্স AEC ইংলিছ কোশ্চিন পেপাৰ তো এই কোশ্চিন পেপাৰটো কি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এখন কলেজত এইটো কোশ্চিন পেপাৰ 20 তাৰিখত হৈ গৈছে তো এই প্ৰশ্নটো তোমালোকে চোৱা কোশ্চিনটো তো কোশ্চিনটো তোমালোকে সলিউশন কৰি দি আছো তোমালোকে ভালদৰে চাই লোৱা কোশ্চিন নম্বৰ 1 থাকিব আনসার দ্য ফলোইং ইজ ডাইরেক্টেড 1 into a equal 8 তো এক নম্বৰ প্ৰশ্ন 8খন লিখিবলৈ আহিব টোটাল 8 মাৰ্কছত যেনে প্ৰশ্নটো আহি গৈছে যে এ নম্বৰটো হোৱাট ইজ কমিউনিকেশ্যন তাৰপিছত হোৱাট ডাজ ডিকোডিং মিন ইন কমিউনিকেশ্যন হোৱাট ইজ এৱে প্ৰচেছ যদি এইবিলাকৰ এনসাৰ তোমালোকৰ লাগে যেহেতু এনসাৰটো দিয়াই আছে এৰ এনসাৰটো কি হ'ব এইবিলাক আছিল হোৱাট ইজ কমিউনিকেশ্যন এ নম্বৰ কমিউনিকেশ্যন ইজ দ্য প্ৰচেছ তোমালোক সম্পূৰ্ণ চাবা যেহেতু তোমালোকৰ দিয়াই আছে তাৰপিছত বি নম্বৰটো দিছে হোৱাট ইজ ডিকোডিং মিন ইন কমিউনিকেশ্যন ডিকোডিং ইজ দ্য প্ৰচেছ বাই দ্য হু ইজ দ্য ৰিচিভাৰ তো তোমালোক হেক লৈ চাই থকা যেহেতু তোমালোকে কোশ্চিনৰ এনসাৰ বিলাক স্ক্ৰিনশ্বট মাৰিব পাৰা তাৰপিছত কমিউনিকেশ্যন ইজ এ এৱে প্ৰচেছ কমিউনিকেশ্যন ইজ এ টু এৱে প্ৰচেছ তো এইবিলাক যেহেতু প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট হিচাপত ভিডিও বনাইছিলো তো তাৰ পৰা যেহেতু কমন আহিছে গোটেইবিলাক প্ৰশ্ন কমন আহিছে তো তাৰ কাৰণে তোমালোকৰ যিবিলাক ইম্পৰ্টেন্ট কোশ্চিন এনসাৰ ভিডিও বনাইছো সেই গোটেইবিলাক চাবা তো তোমালোকে তাৰ পৰা ডাইৰেক্টলি কমন পাবা তাৰপিছত আহা যে ডি নম্বৰটো আছে হু ইজ দ্য চাৰ্জ অফ কণ্ডাক্টিং দ্য লটাৰী ই নম্বৰটো তো দিয়া আছে যে হু ইজ ফাৰ্ষ্ট মডাৰ্ণ সায়েন্স ফিকশন ষ্টৰী ডিড সেকেন্ড ৰিড হোৱাট ইজ সায়েন্স ফিকশন হোৱাই ইজ দ্য লিড ম্যান তাৰপিছত ৰাইট দ্য ফুল ফৰ্ম অফ পিপিটি তো যেহেতু এইবিলাক আছিল কি 1 মাৰ্কসৰ কাৰণে আহিছে তো 1 মাৰ্কসৰ কাৰণে যিবিলাক প্ৰশ্ন দিয়া আছে এইবিলাক গোটেইবিলাক শিকিবা যেহেতু এইটো গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ এফিলিয়েট কলেজৰ এইটো কোশ্চিন পেপাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ তাৰপিছত 2 নম্বৰ কেনেদৰে আহে যদি এইবিলাক আনসাৰ লাগে তোমালোকৰ যেহেতু আনসাৰটো তলত দিয়াই আছে এইবিলাক আছিল আনসাৰ 1 মাৰ্কসৰ গোটেইবিলাক আনসাৰ তোমালোকৰ দিয়াই আছে তোমালোকে পিডিএফটো যদি লাগে তো পিডিএফটো তোমালোকৰ যদি লাগে তোমালোকে কি কৰিবা ইনষ্টাগ্ৰাম মোক মেছেজ কৰিবা তোমালোকে পিডিএফটো তোমালোকে দি দিম তো এইবিলাক আছিল আনসাৰ তাৰপিছত আহা 2 নম্বৰ কেনে থাকে তো 2 নম্বৰত আহিছিল যে আনসাৰ এনি 6 অফ দা ফলোইং 2 into 6 ইকুৱেল 12 তো 2 নম্বৰ প্ৰশ্ন 6টা লিখিব লাগে টোটাল 12 মাৰ্কৰ যেনে প্ৰথম প্ৰশ্নটো আহিছে হোৱাট ইজ ফিডবেক ইন কমিউনিকেশ্যন গিভ এন এক্সাম্পল তো ফিডবেক কাক বলে আৰু এটাৰ উদাহৰণ দিবলৈ কৈছে এৰ আনসাৰটো কি হ'ব এৰ আনসাৰটো চোৱা হোৱাট ইজ ফিডবেক তো এটো আছিল আনসাৰ যে হোৱাট ইজ ফিডবেক ইন কমিউনিকেশ্যন গিভ এন এক্সাম্পল ফিডবেক ইজ দ্য ৰেসপন্স অফ দ্য ৰিঅ্যাকশন অফ দ্য ৰিসিভাৰ অফ দ্য সেন্ডাৰ মেছেজ it confirms it the message as understood এক্সাম্পলটো যেহেতু আছে এই স্টুডেন্ট তো তোমালোকে এনসারটো চাই লোৱা যেটো আছিল 2 নম্বৰৰ এ নম্বৰৰ এনসার এইবিলাক আছিল আনসার এক্সাম্পল উদাহৰণটো দিয়া আছে তোমালোকে চাই লবা তাৰপিছত বি নম্বৰটো কি আহিছে বি নম্বৰটো যদি চাও প্ৰশ্ন আহিছে যে what are the important parts of communication very very important যেহেতু এইবিলাক প্ৰশ্ন আগত ইম্পৰ্টেন্ট হিচাপত যিবিলাক প্ৰশ্ন দিছিলো তাৰ পৰা কিন্তু তোমালোকৰ আহিছে তো তোমালোকে হেবিলাক চাবা তো তাৰ পৰা তোমালোকে কমন পাবা তো এইটো আনসারটো কি হ'ব বি নম্বৰৰ আনসারটো চোৱা এতিয়া বি নম্বৰ যদি আনসারটো চাও এইটো আছে বি নম্বৰটো আনসার দা এইটো আছে সেন্ডাৰ মেছেজ ইনক্লুডিং চ্যানেল ৰিসিভাৰ ডিকোডিং এন্ড ফিডবেক এইবিলাক আছিল কি ইম্পৰ্টেন্স অফ পাৰ্টস কমিউনিকেশ্যন তাৰপিছত সি নম্বৰটো আহিছে সি নম্বৰ প্ৰশ্নটো কি আহিছে যদি সি নম্বৰটো চাও হু ওয়াজ মিস্টাৰ গ্ৰেভছ এন্ড হোৱাট ওয়াজ হিজ ৰোল ইন দা লটাৰী তাৰপিছত ডি নম্বৰটো ই নম্বৰটো হোৱাট আৰ দা polite তাৰপিছত দিয়া তোমালোকে এফ নম্বৰটো হোৱাট ডু ইউ মিন বাই ইন্টোনেশন যেহেতু এইবিলাক 2 নম্বৰ প্ৰশ্ন আহিছে তো 2 নম্বৰৰ কাৰণে তোমালোকে এইবিলাকো চাবা ইয়াৰ পৰা তোমালোকে যেহেতু কমন পৰিব কাৰণ সিলেবাসটো যেহেতু একেই হয় তোমালোকৰ সিলেবাসটো এটাই তো তাৰ কাৰণে তোমালোকে এই প্ৰশ্নটো চাবা তো ইয়াৰো তোমালোকৰ যেটো সি ডি ই এফ এইবিলাকৰ এনসারটো চোৱা এইবিলাক আছিল এনসার
এনসাৰটো তোমালোকে চাই লোৱা যেটো বি নম্বৰ এনসাৰ সি নম্বৰ ওয়াজ মিস্টাৰ গ্ৰাফছ এন্ড হোৱাট ইজ হিজ ৰোল ইন দা লটাৰী এনসাৰটো এইবিলাক এইখিনি আছিল এনসাৰ 2 নম্বৰৰ কাৰণে এইবিলাক কিবা তাৰপিছত এইটো আছিল ডি নম্বৰৰ এনসাৰ তাৰপিছত ই নম্বৰৰ এনসাৰ এইবিলাক আছিল ই নম্বৰৰ কোশ্চেনৰ 2 মাৰ্কছৰ যেটো ই নম্বৰ প্ৰশ্নৰ এইটো আছিল এনসাৰ আৰু এফ নম্বৰটো এইটো আছিল হোৱাট ডু ইউ মিন বাই ইন্টোনেশন ইজ দা রিসাই এন্ড দা ফল অফ দা তোমালোকে এইখিনি চাবা সম্পূৰ্ণ তোমালোকে ক'ব লাগিলে যেটো ভিডিও পিছে দিগলে হ'ব তাৰ কাৰণে তোমালোকক দেখাই আছো ইয়াৰ পৰা তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা আৰু যদি পিডিএফটো লাগে তেনেহলে ইনষ্টাত মেছেজ দিবা তোমালোকৰ পিডিএফটো দি দিম ইনষ্টা কোন তোমালোকে ডেসক্ৰিপচন লিংকটো দিয়া থাকিব তাৰ পিছত আহা যেনে জি নম্বৰটো আছিল ৰাইট শৰ্টলি অন দা ইম্পৰ্টেন্স অফ ভোকেবুলাৰী why was the lift man throw the passenger out of the lift man তাৰপিছত what is close reading যেহেতু তোমালোকে যিবিলাক প্ৰশ্ন দেখি আছে এইবিলাক ইতিমধ্যে তোমালোকে ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ হিচাপে ভিডিও বনাইছো 2-3 খনৰ ভিডিও তো হে তাৰ পৰা আহিছে তো ডাইৰেক্টলি কমন আহিছে তো সেইবিলাক ভিডিও চাবা তাৰ পৰা তোমালোকৰো কমন আহিব তাৰপিছত আহা 3 নম্বৰ থাকে যে আনসাৰ এনি 4 অফ দা ফলোইং 5 into 4 equal 20 তো 3 নম্বৰত তোমালোকৰ 5 মাৰ্কছৰ প্ৰশ্ন থাকিব চাইটা লিখিব লাগিব টোটাল 20 মাৰ্কছৰ প্রশ্ন আছে হোয়াট ইজ দ্য স্টোরি অফ চেষ্টাৰফাইল্ড দ্যাট গাৰ্ডেনাৰ কমেন্টস টু দ্য লিফট ম্যান ডিসকাস ভেরিয়াস টাইপস অফ কমিউনিকেশন ভেরি ভেরি ইম্পর্টেন্ট আছে এইটো তোমালোকে চাই লোৱা যিসকলে ইতিমধ্যে এক্সাম হোৱা নাই তেওঁলোকৰ কাৰণে কিন্তু ভেরি ভেরি ইম্পর্টেন্ট আছে ডিসকাস ভেরিয়াস অফ টাইপস অফ কমিউনিকেশন যেটো আছে সি নম্বৰটো এইটো আছিল তাৰপিছত ডি নম্বৰ হোৱাট ৰোল ডু ওমেন প্লে ইন দ্য লটাৰী হাউ ডাজ দ্য স্টোরি reflect gardener rules in society তাৰপিছত ই নম্বৰটো discuss the rule of science fiction in education as proposed by Sagan so F number G number আৰু H number how to write email message discuss এইটো এইবিলাক আছিল 5 নম্বৰ এখানে তোমালোকে চাই লবা আৰু স্ক্ৰিনশ্বট মাৰি লোৱা ইয়াৰ এনসাৰ বিলাক তোমালোকে নিজে বাহিৰ কৰি পঢ়ি যাবা যেহেতু ইয়াৰ পৰা তোমালোকে কমন আহিব 4 নম্বৰ থাকে যেনে 10 মাৰ্কৰ থাকে 10 মাৰ্কছৰ দুটা প্ৰশ্ন লিখিব লাগিব 20 মাৰ্কছৰ 10 মাৰ্কৰ কাৰণে আহিছিল যে what is face to face communication what are the benefit of face to face communication তাৰপিছত what are the various of effective listening discuss your sima oblique otul এইটো আছিল NCC health checkup and the camp organized by the NCC বিষয় আহিছিল তাৰপিছত তোমালোকে ডি নম্বৰটো আৰু ই নম্বৰটো আছে ডিসকাস দা সোসাইটি অফ দা পুলিশ এন্ড ল ইন আৱাৰ সোসাইটি তো এইবিলাক আহিছিল কি 10 মাৰ্কৰ কাৰণে তো এইটোই আছিল যে গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰৰ গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰ এখন কলেজৰ এইটো আছিল কোশ্চেন পেপাৰ তো যেহেতু 20 তাৰিখত এই কোশ্চেন পেপাৰটো এক্সাম হৈ গৈছে তো যিসকলে ইতিমধ্যে তোমালোকৰ এক্সাম হোৱা নাই বা অহা মাহত হ'ব বা এই মাহৰ শেষ হ'ব তো তেওঁলোকৰ কাৰণে কিন্তু এই প্ৰশ্নবিলাকো চাবা ইয়াৰ পৰা তোমালোকৰ কমন আহিব তো ভিডিওটো যদি যদি তোমালোকৰ ভাল লাগে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকৰ নেক্সট ভিডিও কোন বিষয়ৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ লাগে তো সেইটো কমেন্ট কৰি জনাবা